Hello everyone, মই প্ৰসিদ্ধ আৰু সকলোৱে চাই আছে ইউনিভাৰ্চিটি গাইড ইউটিউব চেনেল। তো আজি এই ভিডিঅ'টো বিশেষকৈ আমি আজি ডিছকাছ কৰিম মাছ কমিউনিকেশ্যন ছাবজেক্টটোৰ ওপৰত আৰু কেনেকৈ প্ৰিপেয়াৰ কৰিব লাগিব, কেনেকৈ এণ্ট্ৰেঞ্চটো ক্ৰেক কৰিব লাগিব, কোনখন ইউনিভাৰ্চিটিত এই ছাবজেক্টটো এভেইলেবল আছে আৰু ইটছ এণ্ড এভৰিথিং আজি আমি এই ভিডিঅ'টো ডিছকাছ কৰিম। তো নতুনকৈ যদি আহিছে তোমালোকে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰিলে ভাল হয় আৰু মই ইটছ এণ্ড এভৰি ছাবজেক্টৰ ওপৰত মই কভাৰ কৰিব ট্ৰাই কৰি আছোঁ বৰ্তমান। কোনোবা তোমালোকৰ যদি ফ্ৰেণ্ডছো আছে প্লিজ অলপমান ইনফৰ্ম কৰিলে বিৰাট ভাল হয়। তেতিয়া আমি ফাৰ্ষ্ট অফ অল আমি টপিকটো যোৱাৰ আগত মোৰ কথা যদি কওঁ, মই গুৱাহাটী ইউনিভাৰ্চিটিৰ কমিউনিকেশ্যন আৰু জাৰ্নেলিজম ডিপাৰ্টমেণ্টৰ অৰ্থাৎ মাছ কমিউনিকেশ্যনৰ এজন ষ্টুডেণ্ট হয়, ছেকেণ্ড ইয়েৰ অৰ্থাৎ 4th ছেমিষ্টাৰৰ এজন ষ্টুডেণ্ট। আৰু আমাৰ কিছুদিন পিছতে মাষ্টাৰ শেষ হ'ব আৰু গুৱাহাটী ইউনিভাৰ্চিটিক আমি এৰিব লাগিব অহা জুন জুলাই মাহত। তো এতিয়া আমি ছাবজেক্টটোৰ ওপৰত ডিছকাছ কৰোঁ। তেতিয়া ছাবজেক্টটো মাছ কমিউনিকেশ্যন ছাবজেক্টটো ক'ব গ'লে এটা ইণ্টাৰডিচিপ্লিনাৰী ছাবজেক্ট হয়। তো ইয়াত বেলেগ বেলেগ বেচেলৰ ছাবজেক্টৰ পৰা ষ্টুডেণ্ট আহিব পাৰিব। এতিয়া মোৰ কথাই যদি কওঁ, মই এজন ফিজিক্সত গ্ৰেজুৱেট হয়, তাৰপিছত মই এতিয়া বৰ্তমান মাছ কমিউনিকেশ্যন কৰি আছোঁ। তো এনেকুৱা নহয় যে তুমি বেচেলাৰ্ছ মাছ কমিউনিকেশ্যন থাকিব লাগিব, তাৰপিছত তুমি মাছ কমিউনিকেশ্যন জইন কৰিব পাৰিবা। তুমি বেলেগ বেলেগ ছাবজেক্টৰ পৰা আহি পেলাই তুমি জইন কৰিব পাৰিবা। এতিয়া বহুতে ক'ব যে অনাৰ্ছ নাছিলে, মই এজন জেনেৰেলত। তুমি জেনেৰেল ছাবজেক্টৰ ষ্টুডেণ্ট হ'লেও আহিব পাৰিবা, কোনো কথা নাই, কাৰণ এইটো এটা ইণ্টাৰডিচিপ্লিনাৰী ছাবজেক্ট হয়। চ' এতিয়া তোমালোকে ক'ত এপ্লাই কৰিব পাৰিবা। তোমালোকে আমাৰ অসমত যদি চাওঁ, ডিব্ৰুগড়ত আছে, কটনত আছে, গুৱাহাটীত আছে, আছাম ওমেন ইউনিভাৰ্চিটিত আছে আৰু নৰ্থ লখিমপুৰ কলেজত আছে। আৰু এইফালে তেজপুৰ আৰু আছাম ইউনিভাৰ্চিটি যিকেইটা ডিপাৰ্টমেণ্ট, সেই ডিপাৰ্টমেণ্টকেইটা এণ্ট্ৰেঞ্চ অলৰেডি হৈ গ'ল, কাৰণ CUET আণ্ডাৰ চেণ্ট্ৰেল ইউনিভাৰ্চিটি কেইখন আহে। তো যোৱা এই মাৰ্চ মাহত এণ্ট্ৰেঞ্চ কিছুদিন আগতে হৈ গৈছে। তো এতিয়া CUETক এৰি পেলাই আমি যদি ষ্টেট ইউনিভাৰ্চিটি এণ্ট্ৰেঞ্চসমূহ চাওঁ, ষ্টেট ইউনিভাৰ্চিটি এণ্ট্ৰেঞ্চসমূহ আমাৰ ক'ব গ'লে জুলাই মাহত আহিব গৈ আছে। তোমালোকে এতিয়া এণ্ট্ৰেঞ্চৰ কাৰণে প্ৰিপেয়াৰ কৰিব লাগিব, কাৰণ এণ্ট্ৰেঞ্চটো তোমালোকৰ কটনটো অলপ আগতীয়াকৈ হয়, তাৰপিছত ডিব্ৰুগড় হয়, তাৰপিছত গুৱাহাটী এণ্ট্ৰেঞ্চ হয়। গুৱাহাটী ক'ব গ'লে প্ৰায় জুলাই মাজত হয় আৰু ডিব্ৰুগড় আৰু কটন জুলাই ফাৰ্ষ্ট উইকমানত হয় তোমালোকৰ। আছাম ওমেন ইউনিভাৰ্চিটিৰো মাজত হয়, জুলাই মিড বা জুলাই ফাৰ্ষ্ট উইকৰ মাজত তেনেকুৱাকৈ তেখেতসকলৰ হয়। চ' এতিয়া তোমালোকে গম পালা যে কোনকেইখন জেগাত তোমালোকৰ মাছ কমিউনিকেশ্যনৰ মাষ্টাৰ্ছ আছে। তো আমাৰ গুৱাহাটী ইউনিভাৰ্চিটিৰ ডিপাৰ্টমেণ্টৰ কথা কওঁ, গুৱাহাটী ইউনিভাৰ্চিটি ডিপাৰ্টমেণ্টটো কমিউনিকেশ্যন এণ্ড জাৰ্নেলিজম ডিপাৰ্টমেণ্ট হয় এইটো, মানে অৰ্থাৎ মাছ কমিউনিকেশ্যন বুলিয়ে ক'ব পাৰা তোমাৰ এতিয়া। তাৰপিছত আমি এতিয়া এণ্ট্ৰেঞ্চত কি আহিব সেই বস্তুখিনি চাওঁ। এণ্ট্ৰেঞ্চত তোমাৰ এতিয়া ডিব্ৰুগড়ে হওক, কটনে হওক, গুৱাহাটীয়ে হওক, আছাম ওমেন ইউনিভাৰ্চিটিয়ে হওক, তো গোটেইকেইখন ইউনিভাৰ্চিটিতে এণ্ট্ৰেঞ্চ অলমষ্ট চিমিলাৰে হয়। এনেকুৱা একদম বহুত পাৰ্থক্য নাই, এনেকুৱা ডিফাৰেঞ্চ বেলেগ একো নাই। আমি যদি চাওঁ এতিয়া গুৱাহাটীখন চাওঁ, তো গুৱাহাটী ইউনিভাৰ্চিটি এণ্ট্ৰেঞ্চ, তো গুৱাহাটী ইউনিভাৰ্চিটি এণ্ট্ৰেঞ্চত তোমাৰ চিম্পল অনলি কাৰেণ্ট এফেয়াৰ্ছৰ বস্তুখিনি আহিব। তাৰপিছত তোমাৰ অলপমান মাছ কমিউনিকেশ্যন ছাবজেক্টটো ৰিলেটেড অলপ সৰু বস্তু। এতিয়া ছাপ'জ মই যদি কওঁ ৰেডিঅ' কেতিয়া এষ্টাব্লিছ হৈছিলে, ফাৰ্ষ্ট ৰেডিঅ' ষ্টেচন কোনটো আছিলে, টিভি চেনেল কোনটো আছিলে ফাৰ্ষ্ট, সেই তেনেকুৱা বস্তুখিনি অলপ জেনেৰেল যিখিনি কমিউনিকেশ্যন, নিউজ পেপাৰ কোনখন আছিলে ফাৰ্ষ্ট নিউজ পেপাৰ, তাৰপিছত বৰ্তমান নিউজ পেপাৰৰ এডিটৰবিলাক, সেই তেনেকুৱা ৰিলেটেড কুৱেশ্যনসমূহ অহা দেখা যায় গুৱাহাটী ইউনিভাৰ্চিটিত। আৰু এটা কথা মই ক'ম, আমাৰ এটা স্পেচিয়েল কোৰ্চ আহিব জুন মানত, এণ্ট্ৰেঞ্চৰ প্ৰায় 15-20 দিনমানৰ আগত, আৰু যিখিনি মিডিয়া জিকে আৰু প্লাছ কাৰেণ্ট এফেয়াৰ্ছ, সেই বস্তুখিনি তোমালোকৰ জাষ্ট শ্বৰ্ট 20 ডেজ মানত আমি যাতে বস্তুখিনি শিকাব পাৰোঁ। আৰু আমাৰ টাৰ্গেটটো হ'ল এণ্ট্ৰেঞ্চটো ক্ৰেক কৰা। গোটেই কোৰ্চটোৰ ডিটেইলছখিনি তোমালোকৰ ডেছক্ৰিপশ্যনত আছে। কৈ আছিলোঁ গুৱাহাটী ইউনিভাৰ্চিটি, মই যেতিয়া গুৱাহাটী ইউনিভাৰ্চিটিৰ কাৰণে প্ৰিপেয়াৰ কৰিছিলোঁ, মই একেলগে গুৱাহাটী, ডিব্ৰুগড়, কটন, ৰাজীৱ গান্ধী ইউনিভাৰ্চিটি, এই গোটেইকেইখন ইউনিভাৰ্চিটিৰ কাৰণে একেলগে প্ৰিপেয়াৰ কৰিছিলোঁ মই। তো এতিয়া মোৰ এক্সপিৰিয়েঞ্চৰ পৰা মই আছাম ইয়েৰবুক যিখন আছিলে, সেই আছাম ইয়েৰবুকখন মই পঢ়িছিলোঁ। আছাম ইয়েৰবুকখন গোটেই তন্ন কৰি পেলাই পঢ়িছিলোঁ, ইটছ এণ্ড এভৰিথিং মই আছাম ইয়েৰবুক কমপ্লিট কৰি দিছিলোঁ। তো সেই ফলত মোৰ বহুতখিনি কাৰেণ্ট এফেয়াৰ্ছৰ নলেজ আহি গৈছিলে। কাৰেণ্ট এফেয়াৰ্ছৰ যিমানখিনি মোৰ দৰকাৰী আছিলে, তাতকৈ বেছিকৈ মোৰ নলেজটো হৈ গৈছিলে। তো সেইকাৰণে তোমালোকক মই ৰিকমেণ্ড কৰিম, যদি তোমালোকে পাৰা আছাম ইয়েৰবুকখন পঢ়িব পাৰা, তো তাৰ পৰা তোমালোকে গোটেই বস্তুখিনি আইডিয়াটো পাবা। আৰু মই যেতিয়া এণ্ট্ৰেঞ্চ দিছিলোঁ 2022, ফাৰ্ষ্ট মই দিছিলোঁ ৰাজীৱ গান্ধী ইউনিভাৰ্চিটি, তাৰপিছত গুৱাহাটী ইউনিভাৰ্চিটি দিছিলোঁ, তাৰপিছত ডিব্ৰুগড় দিছিলোঁ, লাষ্টত ডিব্ৰুগড় হৈছিলে। আৰু কটন ইউনিভাৰ্চিটি দিব পৰা নাছিলোঁ, কাৰণ মোৰ
কটন ইউনিভাৰ্চিটি এণ্ট্ৰেঞ্চৰ দিনাখনে ৰাজীৱ গান্ধী ইউনিভাৰ্চিটি গ্ৰুপ ডিছকাশ্যন আৰু প্লাছ পাৰ্চনেল ইণ্টাৰভিউ এইকেইটা হৈছিলে তো আৰু মই এই তিনিখন ইউনিভাৰ্চিটিতে ছিট পাব সক্ষম হৈছিলোঁ 2022 আৰু মই ফাইনেলি চুজ কৰিলোঁ গুৱাহাটী ইউনিভাৰ্চিটি তো কিয় চুজ কৰিলোঁ সেইটো মই এণ্ড অফ দ্য ভিডিঅ' কৈ আছোঁ প্লাছ অলপমান মানে মই নিউজ পেপাৰৰ যিখিনি বস্তু আছিলে সেই বস্তুখিনি মই ভালকৈ চাইছিলোঁ প্ৰেজেণ্ট যিজন এডিটৰ আছিলে নিউজ পেপাৰ এতিয়া আছাম ট্ৰিবিউনৰ প্ৰেজেণ্ট এডিটৰ কোন সেই তেনেকুৱা টাইপৰ কুৱেশ্যন ডিব্ৰুগড়ে হওক কটনে হওক গুৱাহাটীয়ে হওক এই তিনিখন ইউনিভাৰ্চিটিত অহা দেখা যায় আৰু আছাম ওমেন ইউনিভাৰ্চিটিতো অহা দেখা যায় তো নিউজ পেপাৰটো অলপ বেছিকৈ ফ'কাছ কৰা দেখা যায় প্ৰেজেণ্ট এডিটৰ তাৰপিছত ফাৰ্ষ্ট এডিটৰ সেই বস্তুখিনি বা ফাৰ্ষ্ট অসমীয়া টিভি চেনেল কোনটো আছিলে সেই তেনেকুৱা কুৱেশ্যনখিনি তোমালোকে পাবা এই গোটেইকেইখন ইউনিভাৰ্চিটিত তোমালোকে পাবা আৰু গুৱাহাটীত বেলেগ নাহে আৰু কটনত অলপমান ৰিজনিঙে এটা দুটা কুৱেশ্যন আহি যায় ৰিজনিঙৰ কুৱেশ্যন তোমালোকে এটা দুটামান পাই যাবা মেথছৰ আৰু এতিয়া তোমালোকৰ কটনত কুৱেশ্যনখিনি মানে অলপমান কিছুমান কুৱেশ্যন অলপ ক্ৰিটিকেল থাকে গুৱাহাটী ইউনিভাৰ্চিটি যদি কিছুমান কুৱেশ্যন অলপমান ডাইৰেক্টলি থাকে কটনৰ কিছুমান কুৱেশ্যন অলপমান আনচাৰখিনি অপশ্যন খেলি মেলি কৰি পেলাই দিব পাৰে তোমালোকে তো তাৰ কাৰণে মই কটনৰ কাৰণে এটা বেষ্ট সলিউশ্যন তোমালোকক দিব বিচাৰোঁ যে তোমালোকে কি কৰিবা যিখন কুৱেশ্যন পেপাৰ যোৱা 3 বছৰ 4 বছৰ অনলাইন পাই যাবা বা তোমালোকে আমাৰ ক্লাছটোতো সেই বস্তুখিনি তোমালোকক দেখুওৱা যাব ইটছ এণ্ড এভৰিথিং তোমালোকক আমাৰ ক্লাছত দেখুওৱা যাব তো তোমালোকে এপটো ডাউনলোড কৰিবলৈ থ'ব পাৰা আৰু নটিফিকেশ্যন আহিলে গম পাই যাবা আৰু বাকী তোমালোকৰ কুৱেশ্যন পেপাৰখিনি অলপকৈ চাই আইডিয়াটো ল'ব পাৰিবা কটন ইউনিভাৰ্চিটি মাছ কমিউনিকেশ্যন এণ্ট্ৰেঞ্চটোৰ কাৰণে আৰু কটনত কি হয় তোমালোকৰ ৰিজনিঙৰ কুৱেশ্যন কিছুমান দি দিয়ে গুৱাহাটীত নাহে কিন্তু আৰু এতিয়া যদি ডিব্ৰুগড় ইউনিভাৰ্চিটি চাওঁ ডিব্ৰুগড়তো কিন্তু ৰিজনিঙৰ মেথছৰ দুটামান কুৱেশ্যন থাকে তো আৰু প্লাছ ইংলিছৰো কুৱেশ্যন কিছুমান থাকে ইংলিছৰ আমাৰ পেছেজৰ কুৱেশ্যন আহিছিলে ডিব্ৰুগড় ইউনিভাৰ্চিটি তেনেকৈ কটনতো অহা দেখা যায় তাৰপিছত গুৱাহাটীত কিন্তু সেইসমূহ নাহে তাৰপিছত কটন আৰু ডিব্ৰুগড় অলমষ্ট পেটাৰ্ণটো ছেইম খালি ডিব্ৰুগড়ত এতিয়া মিডিয়া ৰিলেটেড কুৱেশ্যন বা যিখিনি কাৰেণ্ট এফেয়াৰ্ছ জিকে বস্তু আছে সেইখিনি তোমালোকৰ 50% আহিব আৰু ইংলিছ তোমালোকৰ থাকিব কিন্তু ইংলিছৰ প্ৰনাউন ভাৰ্ব সেই বস্তুখিনি ডিব্ৰুগড়ত অলপ থকা দেখা যায় সেইবোৰ আৰু প্লাছ পেছেজ থাকে আৰু প্লাছ অলপমান ৰিজনিঙৰ মেথছৰ দুটামান কুৱেশ্যন থাকে তো সেই ব্ৰিফিংখিনি মই এটা এক্সট্ৰাকৈ ভিডিঅ' বনাই পেলাই তোমালোকক প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যন পেপাৰ বুলিও দেখাই দিম এবাৰ তো তোমালোকে সেই বস্তুটো আইডিয়াটো পাই যাবা আৰু প্লাছ তোমালোকৰ মেইনকৈ এতিয়া যদি তোমালোকে চাব বিচাৰা এতিয়া তোমালোকে আছাম ইয়াৰ বুকখন পঢ়ি থাকিব পাৰা আৰু কাৰেণ্ট এফেয়াৰ জেনেৰেল নলেজ যিখিনি বস্তু আছে সেই বস্তুখিনি চাই থাকিবা আৰু প্লাছ অলপমান বস্তুখিনি নোট ডাউন কৰি যাবা এতিয়া আজি মই পঢ়িলোঁ 3 মাহ 5 মাহৰ পিছত মই সেই বস্তুখিনি পাহৰি যাম সেইটো সকলোৰ লগতে হয় তো সেইকাৰণে সেই বস্তুখিনি নোট ডাউন কৰি যাবা কপি এটাত মানে স্পেচিয়েলকৈ নোট এটা বনাব নাযাবা চ' সেই বস্তুখিনি তোমালোকৰ আইডিয়া গোটেইখিনি হৈ যাব আৰু প্লাছ এণ্ট্ৰেঞ্চটো ইমানো সাংঘাতিক ইমানো টাফ নহয় বাছ চিম্পলকৈ তোমালোকে বস্তুখিনি পঢ়িলেই হ'ল আৰু বস্তুখিনি একদম তোমালোকে মনত ৰাখিব লাগিব কিন্তু এতিয়া ফাৰ্ষ্ট নিউজ পেপাৰ কোনখন আছিলে আমি আজি পঢ়িলোঁ 3 মাহ পিছত পাহৰি যাম সেইকাৰণে নোট বনোৱাটো বহুত ইম্পৰ্টেণ্ট হয় আৰু ৰিজনিঙৰ বস্তুবিলাক অলপকৈ চাই থাকিবা এতিয়া মোৰ হিচাপত বহুত কেইজন ষ্টুডেণ্টে এতিয়া আমাৰ অসম গভৰ্ণমেণ্টৰ যিবিলাক পোষ্ট আছে সেই পোষ্টবিলাকতো তোমালোকে এপ্লাই কৰিছা আৰু এণ্ট্ৰেঞ্চসমূহ দিবা তো সেই বস্তুখিনিও তোমালোকে ৰিজনিংবিলাক অলপ ইউটিউবত ভিডিঅ'বিলাক চাই অলপ প্ৰেক্টিছ কৰি থাকিব তোমালোকৰ দুটাৰ কাৰণে হৈ যাব মাছ কমা এণ্ট্ৰেঞ্চৰ কাৰণেও হ'ব আৰু পিছলৈকো তোমালোকৰ সেই বস্তুখিনি তোমালোকৰ হৈ যাব আৰু প্লাছ তোমালোকৰ এতিয়া যদি আমি আহোঁ ডিব্ৰুগড় কটন গুৱাহাটী আৰু আছাম ওমেন ইউনিভাৰ্চিটি এই গোটেইকেইখনৰ প্ৰচেছটো একেই হয় আৰু ডিব্ৰুগড়ত মানে গুৱাহাটীত মানে কি হয় গুৱাহাটী ইউনিভাৰ্চিটিত তোমালোকৰ আগতে আমি যেতিয়া এণ্ট্ৰেঞ্চ দিছিলোঁ তেতিয়া গ্ৰুপ ভাইভা হৈছিলে পাৰ্চনেল ইণ্টাৰভিউ যিটো কয় আৰু প্লাছ তোমাৰ পৰ্টফলিঅ'ত আমি জমা দিব লগা হৈছিলে তো এই যোৱাবাৰ কিছু কাৰণৰ কাৰণে সেই বস্তুখিনি হোৱা নাছিলে এইবাৰ 2024ত কি হয় কি নহয় মই আপ টু ডেট তোমালোকক কৈ দিম গোটেইখিনি বস্তু তোমালোকক জনাই দিম গুৱাহাটী ইউনিভাৰ্চিটি আমি যেতিয়া দিছিলোঁ 2022ত তাৰ এণ্ট্ৰেঞ্চৰ যিটো ফিল্টাৰেশ্যন আছিলে ফিল্টাৰেশ্যনটো সাংঘাতিক টান আছিলে তোমাৰ ফাৰ্ষ্ট আমি এণ্ট্ৰেঞ্চটো দিলোঁ এণ্ট্ৰেঞ্চটো দি পেলাই আমাক আকৌ মেইল আহিছে মেইল অহাৰ পিছত আমাক পাৰ্চনেল ইণ্টাৰভিউৰ কাৰণে ডেট দিয়া গৈছে অনলাইন হৈছে পাৰ্চনেল ইণ্টাৰভিউ পৰ্টফলিঅ' দিব লগা হৈছে আৰু এটা ভিডিঅ' 2 মিনিটৰ ভিতৰত হু এম আই মই কোন হয় সেই ভিডিঅ' এটা বনাই দিব দিছে তো সেই বস্তুখিনি বহুতখিনি দিছিলে তো সেইখিনি আমি সকলোৱে কৰি ফিল্টাৰ হৈ আমি ছিটটো পালোঁ
তো সেই তেনেকৈ এই বস্তুৰ সেই প্ৰচেছটো ফ'ল' কৰিব লাগে যিমানখিনি আমি গম পাই আছোঁ তো নেক্সট যেতিয়া 100% গম পাই যাম ন'টিফিকেশ্যন আহি যাব তেতিয়া মই তোমালোকক জনাই দিম বাট এতিয়া তোমালোকে ইন জেনেৰেল তোমালোকে কাৰেণ্ট এফেয়াৰ্ছৰ বস্তুখিনি চোৱা জিকে বস্তুখিনি চোৱা অকণমান অল্ড বস্তুখিনি ফাৰ্ষ্ট নিউজ পেপাৰ সেইবিলাক বস্তুবিলাক চোৱা আৰু প্লাছ তোমালোকে অলপমান ৰিজনিং মেথছ আৰু ইংলিছটো ঠিক কৰা তোমালোকে সেই বস্তুখিনি অলপ ওপৰকৈ চাই থাকা তেতিয়া তোমালোকৰ এণ্ট্ৰেঞ্চৰ ওপৰত ইমান বোজা নপৰে আৰু বাকী তোমালোকে এতিয়া সেই বস্তুখিনি চাই থাকিলে হ'ল আৰু আমাৰ যিটো ক্লাছটো আহিব সেইটো জুন মাহত আহিব তো তোমালোকে ক্লাছটো যদি ল'ব ইচ্ছা কৰা 20 ডেজ মানৰ কাৰণে ক্ৰেছ কোৰ্ছ টাইপত আমাৰ আহিব মিডিয়া জিকে প্লাছ কাৰেণ্ট এফেয়াৰ্ছ এনেকুৱাকৈ আহিব তো তোমালোকে সেই কোৰ্ছটো ল'ব পাৰিবা অ'কে আৰু বাকী তোমালোকৰ এতিয়া পৰ্টফলিঅ' সেইবিলাক ইমান চিন্তা কৰিব নালাগে মই গোটেইখিনি ইনফৰমেশ্যন তোমালোকক দি দিম আৰু তোমালোকে এতিয়া ফাৰ্ষ্ট গোটেইকেইখন ইউনিভাৰ্চিটিৰ কাৰণে এণ্ট্ৰেঞ্চটো দিব ট্ৰাই কৰা এতিয়া গুৱাহাটী ডিব্ৰুগড় কটন সেইকেইখন দিব ট্ৰাই কৰা আৰু তোমালোকে যদি ছোৱালীসকলক স্পেচিয়েলি কৈছোঁ তোমালোকে যদি আছাম ওমেন ইউনিভাৰ্চিটিটোত যদি এণ্ট্ৰেঞ্চ দিব বিচাৰা তাতো তোমালোকে দিব পাৰিবা আৰু নৰ্থ লখিমপুৰৰ মই আপডেটটো যেতিয়া আহিব নৰ্থ লখিমপুৰৰ এতিয়া ইউনিভাৰ্চিটিয়ে হ'ল তো তেখেতসকলৰ আপডেটটো যেতিয়া আহিব মই তোমালোকক লগালগ জনাই দিম তো এইখিনি আছিলে আজি ভিডিঅ'টোত গোটেইখিনি গম পালা তোমালোকে কেনেকৈ প্ৰিপেয়াৰ কৰিব লাগে কি কৰিব লাগে গোটেইখিনি তোমালোকে আইডিয়াটো পাই গ'লা আৰু নেক্সট ভিডিঅ'ত সকলোকে তোমালোকক লগ পাম ধন্যবাদ ভিডিঅ'টো চোৱাৰ বাবে আৰু তোমালোকে অলপমান নিজৰ ফ্ৰেণ্ডছখিনিৰ মাজতো বেলেগ বেলেগ ছাবজেক্টৰ কাৰণে মোৰ চেনেলত প্লিজ শ্বেয়াৰ কৰি দিবা বহুতখিনি মোৰ হেল্প হ'ব তো থেংকছ এ লট এণ্ড এটা নতুন ভিডিঅ'ত সকলোকে লগ পাম ধন্যবাদ